হাই এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম। আজি বনাম মই যিহেতু চাবোন, আৰু সেয়া হৈছে ঘৰুৱা আলুৰ ৰসেৰে বনাম চাবোন। আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু ইয়াত প্ৰথমতে মই আলুকেইটা ধুনীয়াকৈ ধুই ল'লোঁ। ইয়াত 10টামান আলু দিছিলোঁ মই, আৰু এনেকৈ ৰুকনি এখনৰ সহায়ত ৰুকি লৈছোঁ। আৰু আপোনালোকে এনেকৈ ৰুকি ল'ব পাৰে বা মিক্সাৰত আপোনালোকে পেষ্ট কৰি ল'ব পাৰে। আৰু এইখন হৈছে চিলিকন মোল্ড, আৰু এয়া আপুনি ফ্লিপকাৰ্ট বা মিছো, এমাজন সকলোতে পাই যাব পাৰে। মই মিছোৰ পৰাই লৈছিলোঁ। আৰু এয়া দেখিছে নহয়, আৰু এয়া হৈছে এটা চচপেন ল'ব, চচ এটা, আৰু এনেকৈ চাকনি মানে ৰুকি থোৱা হেৰিখিনি আলুখিনি এনেকৈ চাকনিখনত চেপি ৰসখিনি ওলাব লাগিব। আৰু মই দেখুৱাইছিলোঁ যে বগা একে, এইটো হৈছে চব বেষ্ট। আৰু এইটো আপোনালোকে ফ্লিপকাৰ্ট বা মিছোত পাই যাব। মই ফ্লিপকাৰ্টৰ পৰাই লৈছিলোঁ। আৰু এয়া দেখিছে নহয়, আলুখিনি মই এনেকৈ ধুনীয়াকৈ চেপি ৰসখিনি ওলাই ল'লোঁ। তাৰপিছত এয়া হৈছে চব বেষ্টখিনি। এনেকৈ পনীৰৰ আকাৰত আপোনালোকে সৰু সৰু টুকুৰাকৈ কাটি ল'ব পাৰে। ইয়াত মই আধা কেজি, আৰু লগত এয়া ভিটামিন ই কেপচুল দিম, আৰু এয়া স্কিনৰ কাৰণে খুব ভাল। আৰু আলুৰ ৰসটো আমাৰ এনেও ভাল, আপোনালোকে গম পায় সকলোৱে। আৰু এয়া হৈছে হালধিও কেইটুকুৰামান আছিলে, কেইটুকুৰামান তাৰে মই ধুনীয়াকৈ ধুই পখালি ল'লোঁ। আৰু এনেকৈ ৰুকনিখনতো মই ৰুকি ল'ম। ইয়াত এনেকৈ ৰুকি ল'লোঁ, আৰু দেখিছে নহয় ৰস ওলাই লৈছোঁ। আৰু এতিয়া বোলক আপোনালোকক মই দেখুৱাওঁ কেনেকৈনো বনাওঁ। আৰু মেইন বস্তুখিনি এতিয়াহে, আৰু এনেকৈ চচটো দেখিলে নহয়, গৰম পানী উতলিলে, আৰু এতিয়া মই চচটো বহাই ল'লোঁ। এতিয়া মই এয়া মগটোতে দি লৈছোঁ চব বেষ্টখিনি, যিখিনি মই কাটি থৈছিলোঁ। আৰু এনেকৈ যেতিয়া গৰম ভাৱটো আছে তেতিয়ালৈকে ধুনীয়াকৈ ষ্টিমটো অকণমান কমাই দিব। আৰু এয়া দেখিছে নহয়, আৰু চব বেষ্টখিনি গলালৈকে এনেকৈ মই লৰাই থাকিম চামুচ এখন, বা আপোনালোকে যিকোনো কেইবাটা ল'ব পাৰে। আৰু এনেকৈ ধুনীয়াকৈ ধুই ল'ব দেই, গৰম আছে। আৰু এয়া দেখিছে নহয়, এতিয়া দিছোঁ মই আলুৰ ৰসখিনিত ভিটামিন ই কেপচুলটো আপোনালোকক দি এনেকৈ দেখুৱাই ল'লোঁ, ঢালি লৈছোঁ। আৰু এয়া মানে মিহলি হৈ যোৱালৈকে এনেকৈ উঠাই কিনে চাব। আৰু তাৰপিছত ইয়াত এতিয়া মই দি দিম এয়া মেইন বস্তুটো, এতিয়াহে দিয়া হ'ব। এইখিনি মই আলু ৰসখিনি এতিয়া ইয়াৰ ওপৰত মই দি দিম। আৰু তেতিয়ালৈকৈ আপোনালোকে, আৰু এইখিনি কাটি থোৱা আছে যে চব বেষ্টখিনি, এইখিনি মই হালধিৰ কাৰণে থৈছোঁ, অকণমান আন্দাজ কৰি মিলাই ল'লোঁ। আৰু ঘৰত যেতিয়া হালধিখিনি আছিলে, মই ধুনীয়াকৈ একেদিনাই বনাই দিছোঁ, সেইটো কাৰণে মই সৰহকৈ কাটি লৈছোঁ। আৰু এয়া দেখিছে নহয় আলু ৰসখিনি, তো ইয়াতে মই এতিয়া ঢালি দিম আলু ৰস। এইখিনি ধুনীয়াকৈ ঢালি লগে গৰম হৈ থাকোঁতেই আপোনালোকে উঠাই দিব আকৌ দেই, ঠাণ্ডা হোৱালৈকে নৰখিব, নহ'লে গোট বান্ধি যাব। আৰু এয়া মই এতিয়া লগে ইয়াত চব বেষ্টটো থৈছিলোঁ যে, মানে চিলিকন মোল্ডটো ৰাখিছিলোঁ যে, এনেকৈ ইয়াত এতিয়া দেখিছে নহয় কি ধুনীয়া লাগিছে চাওকচোন। এনেকৈ দি দিছোঁ মই, আৰু ইয়াৰ ফটো মই দিছিলোঁ, আপোনালোকক দেখুৱাইছিলোঁৱে। আৰু মোৰ ইয়াতে 10 টুকুৰামান হৈছে চাবোন। আপোনালোকে ধুনীয়াকৈ ঘৰত ইউজ কৰি থাকিব। আৰু আলুৰ ৰসটো আমাৰ স্কিনৰ কাৰণে এনেও ভাল। এয়া হালধি ঢালিছে, লগতে মানে হালধি ৰস, লগে মই হালধিখিনিও এনেকৈ আকৌ মিহলাই থকা নেদেখুৱালোঁ। আৰু আপোনালোকক মই একেটাকে কি দেখুৱাই থাকিম বুলি। আৰু এয়া দেখিছে ইমান ধুনীয়া এটা নহয় কালাৰ হৈছে হালধি আমাৰ স্কিনৰ কাৰণে ভাল। লগতে মই হালধি আপোনালোকে সমান এখনত থ'ব দেই, মানে মই এইখনত থওঁতে অকণমান অসুবিধা হৈ গৈছিলে, মই মানে দেখুৱাব নহ'লে, মই পিছত গৈ ডলা এখনত গৈ ধুনীয়াকৈ মানে দীঘলকৈ থ'লোঁ টেবুলত নি কিনে। আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলোঁ, বাই।